হয় বিহালীৰ লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ে কালিৰ দিনটোত যি আত্মহননৰ কৰিলে যি আত্মহননৰ ঘটনা সেই ঘটনাৰ পিছতে আচলতে সমগ্ৰ বিহালীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে বিহালীৰ শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে বিহালী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আৰু শিক্ষক সমাজ আজি ওলাই আহিছে লগতে স্থানীয় ৰাইজ ওলাই আহিছে আৰু যি দুগৰাকী ব্যক্তি শিক্ষাখণ্ড বিষয়া মিলন দাস আৰু সেই একে বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাস দুয়োকে আচলতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে ইয়াত আচলতে দাবী উঠিছে আৰু এই মুহূৰ্তত মই বিহালী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব আচলতে যি কালিৰ দিনটোত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল তাৰ পিছতে আজি শিক্ষক সমাজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কি বিচাৰিছে আপোনালোকে আজি অতি নিৰ্লজ্জ অসভ্য শিক্ষা বিষয়া মিলন দাস ইতিমধ্যে বৰমা ভৱানীপুৰ জালা শিক্ষাখণ্ডত অতি কুকৰ্ম কৰি বিহালীত শিক্ষা বিষয়া হিচাপে যোগদান কৰি যোৱা ছমাহে বিহালীৰ শিক্ষক সমাজক বিভিন্ন প্ৰকাৰে নিৰ্যাতন কৰা শিক্ষা বিষয়াৰ নিৰ্যাতনৰ বলি হৈ যোৱাকালি মায়া দেৱী উপাধ্যায় বাইদেউৰ দৰে এগৰাকী সৎ ভাল শিক্ষয়িত্ৰীয়ে মৃত্যুক সাৱটি ল'লে এয়া আচলতে মৃত্যু নহয় এয়া বিতৰ্কিত হত্যাকাৰী শিক্ষক বিষয়া মিলন দাসে মায়া উপাধ্যায়ক হত্যা কৰিছে এই হত্যাৰ আমাক উচিত বিচাৰ লাগে হত্যাকাৰী নিৰ্লজ্জ অসভ্য শিক্ষা বিষয়া মিলন দাসক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে যাৱজ্জীৱন কাৰাদণ্ড নহয় তেখেতক এনকাউণ্টাৰ কৰিব লাগে এই শিক্ষা বিষয়া বিতৰ্কিত শিক্ষা বিষয়া মিলন দাসক এনকাউণ্টাৰ কৰিব লাগে অসমৰ টেট শিক্ষকৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক শিক্ষক সমাজৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে বিহালী শিক্ষক সমাজে আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ ইতিমধ্যে তিনিটাকৈ হত্যাকাৰী সৃষ্টি কৰা তিনিটাকৈ হত্যাৰে চিৰিয়েল কিলাৰৰ আখ্যা পোৱা বিতৰ্কিত শিক্ষা বিষয়া মিলন দাসক এনকাউণ্টাৰ কৰিব লাগে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে আৰু চাকৰিৰ পৰা তেওঁক খেদিব লাগে এয়া বিহালীৰ শিক্ষক সমাজৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি কৰজোৰে প্ৰাৰ্থনা আপোনাৰ কাষলৈ আহিছোঁ দুৰ্ভাগ্যজনক ঘটনা আৰু আজি শিক্ষক সমাজ ওলাই আহিছে বহুত দুৰ্ভাগ্যজনক কথা যে আজি আমি নিজকে মানে যে বিহালীত যে চাকৰি কৰা আমি লজ্জা অনুভৱ কৰিছোঁ এনে এজন বিতৰ্কিত শিক্ষা বিষয়াৰ তলত আমি চাকৰি কৰি আছোঁ আৰু অনবৰতে যি মানসিক হাৰাশাস্তি আমি পাই আছোঁ এনে কণ্ডিশ্যনত আমি যে কেনেকৈ শিক্ষা প্ৰদান কৰিব পাৰিম আৰু আমাৰ সমগ্ৰ বিহালীৰ শিক্ষক সমাজ এই মিলন দাসৰ ভয়ত কম্পমান হৈ আছে সেইকাৰণে আমি এতিয়া আজি তাৰ ফলস্বৰূপে আজি আমাৰ মৰমৰ বাইদেৱে চৰমপন্থা বাছি ল'লে আমি ইয়াৰ পৰা আপোনালোকৰ যোগেদি আমি প্ৰশাসনৰ তৰফৰ পৰা বা আমাৰ শ্ৰদ্ধা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে বিতৰ্কিত শিক্ষা বিষয়াগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ আচলতে আপোনাৰ কাষলৈ আহিছোঁ আপুনি অলপ আগতে উল্লেখ কৰিছিলে যে তেখেতক ৰাজ আতিথ্য দিয়া আছে পুলিচে ৰাজ আতিথ্য দিছে নেকি হয় পুলিচে আমি ৰাজ আতিথ্য দিয়া বুলিয়ে ক'ম কাৰণ তেখেতৰ ছত্ৰছায়াত তেখেতৰ অতিশয্যাত বলি হৈ ইতিমধ্যে বাক্সা জিলাৰ জলাহ শিক্ষাখণ্ডৰ মন্মথ নাথ নামৰ গাণনিক বিষয়া এজনে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল তাৰ পাছত ৰজনীকান্ত দাস নামৰ এজন শিক্ষকক মৃত্যুবৰণ কৰিবলগীয়া হৈছিল বুলি আমি সামাজিক মাধ্যমত আমি ইতিমধ্যে পাইছোঁ বা তেওঁলোকে যি অভিযোগনামা দাখিল কৰিছিল থানাত সেই অভিযোগনামা আমাৰ হাতত মজুত আছে সিমানখিনি হোৱাৰ পাছতো 2019 চনত তেখেতে কি পদ্ধতিত কেনেকৈ মুকলি হৈ আকৌ ভৱানীপুৰৰ পৰা আমাৰ বিহালীলৈ আহি যিটো তেওঁ দাদাগিৰি কৰি আছিল ইমান দিনে ইতিমধ্যে আমি প্ৰতিজন শিক্ষকেই জ্ঞাত সেই মানুহজনে প্ৰতিজন শিক্ষকক ভয় ভাবুকিৰে অশ্লীল শব্দ যিবোৰ শব্দ নেকি আমি শিক্ষক সমাজেই হওক বা সাধাৰণ মানুহে যিবোৰ শব্দ সততে ব্যৱহাৰ নকৰে তেনেধৰণৰ অশ্লীল শব্দ ব্যৱহাৰ কৰি তোৰ ভৰি ভাঙি দিম তোৰ দাঁত ছিঙি দিম তোক গুৰিয়াই মাৰিম এনেধৰণৰ কিছুমান মানে নক'বলগীয়া কথা শিক্ষকসকলক ব্যৱহাৰ কৰি শিক্ষকসকলক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল যাৰ বাবে ইমান দিনে আমাৰ বিহালী শিক্ষাখণ্ডত শিক্ষকসকল এটা ত্ৰাসৰ পৰিৱেশৰ মাজত আছিল সুস্থ মনেৰে শিক্ষাদান কৰাৰ যিটো এটা পৰিৱেশ সেই পৰিৱেশত নাছিল বুলিয়ে ক'ব লাগিব আমি কি বিচাৰিছে আপোনাক আমি বিচাৰিছোঁ যিগৰাকী মায়াদেৱীৰ ইতিমধ্যে আত্মহনন কৰিবলগীয়া হ'ল ইমান সহজতে কোনেও আত্মহত্যা কৰিব নোৱাৰে ভৱিষ্যতে এই যিজন শিক্ষা বিষয়া মিলন দাস এই মিলন দাসক কাৰাৰুদ্ধ কৰি ৰাখিব লাগে ভৱিষ্যতে যাতে তেওঁ আৰু চাকৰিলৈ ঘূৰি আহিব নোৱাৰে যাৱজ্জীৱন তেখেতৰ কাৰাদণ্ড হওক যাতে এই মৃত্যুৱেই মায়াদেৱীৰ মৃত্যুৱেই হওক
শেষ মৃত্যু তেখেতৰ দ্বাৰা তেখেতৰ উৎপীড়নৰ বলি হৈ কোনো যাতে তৃতীয় ব্যক্তি কোনো যাতে মৃত্যুমুখত নপৰে আমি সেইটোকে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হওক আমি তাকেই আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাৰ কাষলৈ আহিছোঁ এক দুৰ্ভাগ্যজনক ঘটনা এগৰাকী মহিলা শিক্ষয়িত্ৰী আচলতে এনেধৰণে আত্মহননৰ পথ বাছি লৈছে হয় এইটো বৰ বিহালীৰ বাবে এটা বৰ দুখৰ বিষয় যিহেতু শিক্ষা এটা পবিত্ৰ বৃত্তি আজি শিক্ষকসকলে প্ৰতিবাদ কৰিবলগীয়া আছে এজন বিতৰ্কিত বিঅ বিষয়া এই বিষয়াগৰাকীয়ে বিহালীলৈ নহাৰ আগতো বহুকেইটা জেগাত তেখেতে বহু মানুহক দাবী ধমকি বিভিন্ন আপোনালোকৰ সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ কেইবাবাৰো চাকৰিৰ পৰা নিলম্বিতও হৈছে তেনে এগৰাকী বিতৰ্কিত বিঅক আনি বিহালী নিচিনা এটা শান্তিপূৰ্ণ জেগাত যেতিয়া দিলেহি আৰু ইয়াতে বিশেষভাৱে এই বিঅজনৰ এটা টেকনিক আছে তেখেতে সকলো শিক্ষকে সমানে আক্ৰমণ নকৰে তেখেতে কি কৰে ব্যক্তিগতভাৱে এজন শিক্ষক আক্ৰমণ কৰে তাৰ লগতে কি কৰে তেখেতে নিশা 9 বজালৈকে ইয়াৰ বিঅ অফিচত বহিছে বুলি আমি শুনা পাওঁ মহিলা শিক্ষকেই হওক পুৰুষ শিক্ষকেই হওক ডকুমেণ্টছ লৈ ৰাতি 9 বজাত অফিচলৈ মাতে আৰু এই অধিকাৰটো তেখেতক কোনে দিলে আৰু এই বিতৰ্কিত যিটো মিলন দাস এই মিলন দাস বহুবাৰ ছাছপেনশ্যন হোৱাৰ পাছতো আমাৰ এতিয়া এনেকুৱা আছে বিশেষ এটা টাইটেল লগাই মিলন দাসে ৰাজনৈতিক মহলত বা ওপৰ মহলত যিখিনি বৰমূৰীয়াৰ লগত তেখেতৰ যথেষ্ট ঘনিষ্ঠ আছে বুলি কয় বহু মানুহৰ লগত তৰ্ক বিতৰ্কত কয় যে মোৰ বহুত ডাঙৰ মানুহ আছে মোক কোনেও একো কৰিব নোৱাৰে হয় কথাটো তেখেতক কোনেও একো কৰিব নোৱাৰে কাৰণ বহুবাৰ তেনেকৈ নিলম্বিত হৈ আকৌ চাকৰিত আকৌ পুনৰবাৰ আহিছে গতিকে বিহালীৰ পৰা যি ঘটনা এগৰাকী নিৰীহ মহিলা শিক্ষয়িত্ৰী আজি মৃত্যু হ'বলগীয়া হ'ল ইয়াৰ উচিত তদন্ত আৰু তেখেতক চাকৰিৰ পৰা নিলম্বিত কৰিব লাগে ধন্যবাদ জনাইছোঁ আৰু আমি দেখিছোঁ যে এই যি শিক্ষকসকলৰ প্ৰতিবাদ তাৰ মাজলৈ সাংসদ ৰঞ্জিত দত্ত আহিছে আমি তেখেতৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম ছাৰ প্ৰথমে আপোনাৰ মই প্ৰথমতে কথাখিনি শুনি লওঁ কথাখিনি কোৱাৰ পিছত মই প্ৰতিক্ৰিয়া দিম 1 মিনিট হ'ব ধন্যবাদ জনাইছোঁ আৰু এয়া সাংসদ ৰঞ্জিত দত্ত আহি উপস্থিত হৈছে আৰু তেখেতে আচলতে শিক্ষকসকলৰ যি দাবী সেই সম্পৰ্কে তেওঁ আচলতে ইয়াতে বুজ লোৱা দেখিবলৈ পোৱা গৈছে মই প্ৰথমতে ৰিটিন বিচাৰিছোঁ মোক বহুত মাষ্টৰে বহুত প্ৰধান শিক্ষয়িত্ৰীয়ে বা শিক্ষকে মোক মৌখিকভাৱে কৈছিলে যে তেওঁ শিক্ষকসকলক মানে বৰ বেয়া ধৰণে মানসিকভাৱে তেওঁ মানে টৰ্চাৰ কৰে বুলি মোক তেওঁ শিক্ষয়িত্ৰীসকলে কৈছে মোক আৰু 2-4জন প্ৰধান শিক্ষকো কৈছে মই তেওঁলোকক ক'লোঁ যে আপোনালোকে মোক ৰিটিন কমপ্লেইন দিয়ক কিন্তু কোনো ৰিটিন কমপ্লেইন দিবলৈ সাহস কৰিব নোৱাৰিলে আমাৰ যিগৰাকী লোহাইৰাম MB স্কুলৰ যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী লোহাইৰামখনো জানে মোৰ ককাৰ নামত স্কুল মোৰ ককাৰ নামত এখন স্কুল প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ মোক এটা কমপ্লেইন কৰিলে প্ৰথমতে মুখেৰে ক'লে মই ক'লোঁ আপুনি মোক লিখিতভাৱে মোক জনাওক আৰু মই তেওঁলোকক ক'লোঁ যে SMC পাতি পেলাই আপোনালোকে এটা প্ৰস্তাৱ লওক যে SMCয়ে বস্তুখিনি মিড ডে মিলখিনি বা বিল্ডিং কনষ্ট্ৰাকশ্যনটো কেনেকৈ কাম কৰি আছে SMC এটা ৰিপৰ্ট এটা দিয়ক SMC বহি পেলাই তেওঁলোকে ৰিপৰ্ট এটা তৈয়াৰ কৰিলে আৰু প্ৰধান শিক্ষয়িত্ৰীয়ে মোক কমপ্লেইনটো দিলে মই লগে লগে CDCক মই ফৰৱাৰ্ড কৰিলোঁ CDCক ক'লোঁ যে এইটো এনকুৱাৰী কৰক এনকুৱাৰী কৰি পেলাই তাৰ ওপৰত এনকুৱাৰী কৰি ৰিপৰ্টটো কি পাব আপুনি তাৰ ওপৰত ব্যৱস্থা লওক সেইখিনিয়ে CDCয়ে কৰিলে নে মই নাজানো আৰু মই বিঅজনক মিলন দাসক মই দুবাৰ মাতি পেলাই তেওঁক মই মৌখিকভাৱে কৈছোঁ যে আপুনি ইয়াত স্কুলবিলাকত অকল একাডেমিক ছাইডটো চাওক মাষ্টৰে মানে ছাত্ৰ ছাত্ৰীসকলক ভালকৈ পঢ়াইছে নাই সেইটো চাওক মিড ডে মিলটো খুৱাইছে নাই সেইটো চাওক বাকী কনষ্ট্ৰাকশ্যনৰ কাম চাবৰ কাৰণে ইঞ্জিনিয়াৰ আছে ADC আছে ডিপাৰ্টমেণ্টৰ মানুহ আছে মই তেওঁক দুবাৰ মাতি নি পেলাই তেওঁক মই বুজাইছোঁ যে আপুনি বিহালীত চাওক বিহালীত মোৰ এনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই বা এনেকুৱা ধৰণৰ বিঅ'ৰ এগেইনষ্টত কোনো শিক্ষকে আমাক আগতে কমপ্লেইন লৈ পেলাই অহা নাই ইয়াত বহুত বিঅ' থাকি গ'ল আমাক তেনেকুৱা কমপ্লেইন লৈ অহা নাই কিন্তু আপুনি অহাৰ পিছত এনেকুৱা ধৰণৰ কমপ্লেইন আছে গতিকে আপুনি এইটো বন্ধ কৰক আৰু তাৰ পিছত যিটো ঘটনা ঘটিল সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা যে প্ৰধান শিক্ষয়িত্ৰীজনে তেওঁৰ এটা মানে মানসিকভাৱে তেখেতে প্ৰেছাৰত ভুগি পেলাই তেওঁ এটা আত্মহত্যাৰ পথ মানে ল'বলগীয়া হ'ল আৰু ছুইচাইড নোটত তেওঁ স্পষ্টভাৱে লিখি থৈ গৈছে গতিকে লগে লগে কালি যেতিয়া মই গুৱাহাটী যাওঁ লগে লগে মই যেতিয়া গম পাওঁ মই SPক ক'লোঁ DCক ক'লোঁ আৰু SPয়ে DCয়ে লগে লগে তেওঁক বৰমাৰ পৰা তেওঁৰ ঘৰৰ পৰা তেওঁক ধৰি আনিলে আৰু এতিয়াও মই SPৰ লগত DCৰ লগত কথা পাতিছোঁ আৰু এতিয়া ইতিমধ্যে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু DCয়ে ইতিমধ্যে ডাইৰেক্টৰে
দেখিছে তেওঁক ছাছপেনশ্যন কৰিব লাগে আত্মহননৰ যি ঘটনা সেই ঘটনাই আচলতে বিহালীত আজিও প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আৰু শিক্ষক সমাজে বিহালী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই প্ৰতিবাদস্থলীত আহি উপস্থিত হৈছে এই সাংসদ ৰঞ্জিত দত্ত আৰু শিক্ষকসকলৰ লগত তেওঁ আচলতে আলাপ আলোচনা কৰিছে আৰু যিগৰাকী শিক্ষা বিষয়া মিলন দাস আৰু সহকাৰী যিগৰাকী শিক্ষক ব্ৰজেন দাস দুয়োকে কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ বাবে শিক্ষকসকলে এতিয়া দাবী তুলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ